Hello guys, কামলৈ আহিলো ইয়াৰ ৰ'দত একদম ঘামি অৱস্থা নাই। ৰ'দ বৰষুণ কাটি কৰি আহিছো আৰু কাম কৰিবলৈ 12 বজিয়াতে। এই চৰ্টৰ ওপৰত এই মানে পলিথিন আৰি লৈছো গৰমৰ কাৰণে, ৰ'দ বেছি সেইটো গতিকে এয়া কাম ইটা সব ওপৰত উঠা আছে। তোমাৰ ল'ৰাকেইটা এফালে বালি কালিখিনি কাম হৈ গ'ল। কালি ভিডিঅ'টো দিছোঁ, আপোনালোকে চাব আৰু মোৰ ভিডিঅ'বোৰ ভাল পালে লাইক কমেণ্ট কৰিব, সাবস্ক্ৰাইব কৰিব। ইউটিউব চেনেল আছে মই দিম, ঠিক আছে। আৰু মোৰ ফেচবুকটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ' নতুন ভিডিঅ' পাই থাকিব এনেকুৱা ধৰণৰ। আমি বহুত কষ্ট কৰোঁ, আপোনালোকক অলপ উৎসাহ দিলে আৰু আগলৈ ভিডিঅ' বনাবলৈ সহায় হ'ব। এই ৰ'দ টান সেয়া বহুত ৰ'দ। মোৰ লগৰ এজনী চিমেণ্ট আনিব গৈছে এতিয়া আৰু লাহে লাহে। ইফালে দুৰ্গা পূজা চলি আছে, তথাপি আমি কামত লাগি আছোঁ। কিয় গম পাইছেনে? দুৰ্গা পূজা বুলি আমাৰ হেঁপাহ এটা নাই নেকি? আমি কামত যে আহিছোঁ, কাম কৰি যাম, কাম কৰিব লাগিব, খাব লাগিব। ঘৰত এনেই থাকিতো লাভ নাই, ইটো সিটো কাম কৰি গাইছ, হয়নে নহয়? ঠিক আছে, কেনেকুৱা ৰ'দ দিছে। ৰ'দ বহুত, আজি গৰমটো বেছি, কালিও পৰিছে বহুত গৰম। তথাপি এৰি দিয়া নাই আৰু, কি কয়? এই দুটা দমৰা, দুটা দমৰা, এয়া এটা দমৰা এটা চেংৰি এনেকৈ পুৰা লাগি আছে কামত। জ্যোতিষ বসুমতাৰী, দীপাংকৰ লাহন, জ্যোতিষ বসুমতাৰী কামত লাগি আছে। মুখ মেলি পেলাইছে দীপাংকৰ, লাগি দিছে। এইকেইজন আমাৰ সতীৰ্থ কেইজনে মুখ মেলি পেলাইছে, গৰমৰ কোব দেখা যায়। বেটা কি ৰকম, ঠিকে আছে। আজি ভিডিঅ'টো দিলোঁ আৰু কালিলৈ আকৌ দেখাম, আৰু কালিলৈও কাম চলিব। পূজা বুলি আৰু বন্ধ নাই, হয় নহয়? সময়ত ক'ব নেকি? নাই, কালিলৈ চলিব কামটো।